ছিংগাপুৰত জুবিন গাৰ্গক হত্যা কৰা হৈছিল। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ SITয়ে এই সকল অভিযুক্তৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰাৰ পিছত উত্তাল হৈছে ৰাজ্যৰ ৰাজনীতি। অসম চৰকাৰে চাৰ্জশ্বিটখন দিব লাগে কাৰণে দিয়াৰ ব্যৱস্থা কৰিছে। এইখন এখন আইৱাছ বুলি ক'ব পাৰি। গতিকে চৰকাৰে কেৱল সকলো ৰাইজৰ মুখখন বন্ধ কৰিবৰ কাৰণে, চৰকাৰে দায় সাৰিবৰ কাৰণে যোৱাকালি এখন চাৰ্জশ্বিট নিয়ম মাফিক দিব লাগে কাৰণেই দিছে চাৰ্জশ্বিটখন। SITয়ে পালমৰা চাৰ্জশ্বিট দাখিলৰ অভিযোগ বিৰোধীৰ। যে জুবিন গাৰ্গৰ যি চাৰ্জশ্বিট দিলে, এই চাৰ্জশ্বিট এখন কাগজৰ টুকুৰা। জুবিন গাৰ্গৰ কালি যি চাৰ্জশ্বিট দিলে সেয়া জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ চাৰ্জশ্বিট নহয়। সেয়া হ'ল 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে যাতে খেদা নাখায়, জুবিন গাৰ্গক তোমালোকৰ দিনত মাৰিলা আৰু তোমালোকে ন্যায় নিদিলা, এই বুলি কৈ যাতে গাঁৱৰ মানুহে, নগৰৰ মানুহে তেওঁলোকক যাতে খেদা নিদিয়ে, তাৰ কাৰণে ইলেকশ্যনলৈকে গোটেই ঘটনাটো থাপি থোৱাৰ কাৰণে তৈয়াৰ কৰা এটা মেনিফেষ্টো। কংগ্ৰেছৰ মতে সাপো মৰক লাঠিও নাভাঙক নীতি লৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু চাৰ্জশ্বিটখন দাখিল কৰোঁতে চৰকাৰৰ এনেকুৱা এটা, পুলিচ বিভাগৰ চৰকাৰৰ এনেকুৱা এটা আমি স্থিতি দেখিলোঁ যে যিটো আমাৰ গাঁৱলীয়া ভাষাত কয় যে সাপো মৰক লাঠিও নাভাঙক। যে যোৱাকালি চাৰ্জশ্বিটখন তেনেকুৱা এখন চাৰ্জশ্বিট হৈছে। SITৰ চাৰ্জশ্বিটৰ ওপৰত কিয় বিশ্বাস নাই বিৰোধীৰ? এতিয়া ইয়াত যিখন ইয়টত উঠি তেওঁলোক গৈছে, সেই ইয়টখনত সেইখনকতো চিজ কৰা হোৱা নাই, সেইটো চবেই কৈছে। সেইখনকতো চিজ কৰা হোৱা নাই। এতিয়া মাৰ্ডাৰত ব্যৱহাৰ হোৱা বস্তু যদি চিজ নকৰে, আপুনি জব্দ নকৰে, আদালতত তাক নানে, তেতিয়াহ'লে আপুনি এইটো যেতিয়া আদালতত এই কথাবিলাক আহিব, তেতিয়া তাৰ ৰিপ্লাই কি আছে? চাৰ্জশ্বিট তৈয়াৰ কৰা হয় ঘটনাস্থলীত। ঘটনাস্থলীলৈ গৈ পৰীক্ষা নিৰীক্ষা কৰি, ঘটনাস্থলীলৈ গৈ যিটো ঘটনা ঘটিছিলে, যিকেইজন অভিযুক্ত, যোনে হত্যা কৰিছে, তেওঁলোকক লৈ চিনটো ৰিক্ৰিয়েট কৰা হয়। ইয়াৰ পৰা সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্ত আৰু ছোৱালীগৰাকীৰ নাম কি আছিলে, অমৃতপ্ৰভা মহন্ত, তেওঁলোকক ছিংগাপুৰ লৈ যাব লাগিব। ছিংগাপুৰ লৈ গৈ যিটো ঠাইত সেই ঘটনা ঘটিছিলে, সেই ঘটনাটোৰ এটা ৰিক্ৰিয়েশ্যন বা পুনৰ সেইধৰণে গোটেই বস্তুটো তৈয়াৰ কৰি ল'ব লাগিব। তাৰ পাছত সেই ঘটনাটোৰ এটা স্কেটছ মেপ আঁকিব লাগিব। গতিকে মই আপোনালোকক স্পষ্টকৈ ক'লো যে এই যিটো ঘটনা, এই ঘটনাটো কোৰ্ট তদন্ত নোহোৱাৰ কাৰণে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, এওঁলোকে যেতিয়াই চাৰ্জ ফ্ৰেম হ'ব, সেই চাৰ্জ ফ্ৰেমতে তেওঁলোকে ফ্ৰী হৈ গুচি যাব। বিধায়ক অখিল গগৈৰ এনে বক্তব্যৰ পিছত মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিক্ৰিয়া। আদালতৰ তাত মানে কি আছে নাই, বিস্তাৰিতভাৱে কোনো ধৰণৰ আলোচনা হিয়াৰিং নোহোৱাকৈ দলিয়াই দিম বুলি কোৱাৰ পিছত মই ভাবোঁ যে তেওঁ আইন অমান্য কৰিছে। গতিকে এইটো আচলতে মহামান্য হাইকোৰ্টে আচলতে চমুকৈ কেছ এটা ল'ব পাৰে, যদি তেখেতক যদি গুৰুত্ব প্ৰদান কৰে। গতিকে ল টেক ইটছ অন কোৰ্চ। ৰাজনীতিবিদে হওক বা মন্ত্ৰীয়ে বা বিধায়ক যিয়ে নহওক, এইটো এনেকুৱা কথা কোৱাটো আচলতে অনুচিত। বিধায়ক অখিল গগৈক উভতি ধৰিলে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাঘেৰিটাইও। আচলতে জুবিন গাৰ্গৰ দৰে মহান ব্যক্তিজনৰ নামৰ লগত অখিল গগৈটো বিতৰ্ক কৰি আছে, অনাটোৱে যুগুত নহয়। সন্মানীয় শিৱসাগৰ সমষ্টিৰ বিধায়ক, গতিকে শিৱসাগৰ ৰাইজৰ প্ৰতি সন্মান জনাই তেওঁৰ মুখে মই বিশেষ একো নকওঁ। কিন্তু সমগ্ৰ অসমৰ মানুহ ৰৈ আছো, আমি পৰিয়ালৰ মানুহবিলাক, বন্ধুবিলাক ৰৈ আছো যে চাৰ্জশ্বিটখন দিয়ক। অসম আৰক্ষীকে সেইটোত আমি ধন্যবাদ জনাব লাগে যে ইমান কষ্টৰে তেওঁলোকে এখন চাৰ্জশ্বিট দিছে। এতিয়া আমি ন্যায়ৰ অপেক্ষাত আছো। বাকী তেওঁলোকে বিতৰ্ক কৰিব বিচাৰিছে, ৰাজনীতি কৰিব বিচাৰিছে, এইবিলাক তেওঁলোকৰ কথা। তেওঁলোকৰ লগত যদি আমিও যদি এইবিলাক জুবিন গাৰ্গৰ দৰে মানুহজন যি ৰাজনীতিৰ পৰা শত যোজন আঁতৰ, তেওঁক যদি এইবিলাক বিতৰ্ক ৰাজনীতিলৈ আনি এনেধৰণৰ কথা পতা হয়, অখিল গগৈ মোৰ মাজত একো পাৰ্থক্য নাথাকিব। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।